তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, মই আজি দেখাই আছোঁ মোৰ হাঁহখিনি কি মেডিচিন আৰু কি দানা ব্যৱহাৰ কৰোঁ। আৰু এইটো এটা হৈছে মেডিচিন, এইটো ৰাতিপুৱা ইউজ কৰা হয়, তো মৰ্ণিং ফাৰ্ষ্ট টাইম। আৰু এইটো এটা হৈছে আইৰণ মেডিচিন, তো এইটো মিক্স কণ্টিনিউ কৰি থাকিব লাগে। তো যিমান টাইম পানী দিয়া হয় সিমান টাইম এইটো মেডিচিন ইউজ কৰা হয়, আইৰণ মেডিচিনটো। আৰু এইটো হৈছে দেখিছে টেট্ৰাচাইক্লিন মেডিচিন, তো এইটো মৰ্ণিং টাইমত হাঁহক দিয়া হয় পানীৰ লগত মিক্স কৰি, আৰু কণ্টিনিউ আইৰণটো দিয়া হয়। আৰু এইফালে দেখিছে মই টেট্ৰাচাইক্লিন মেডিচিনটো অলপ উলিয়াই লৈছোঁ, এতিয়া পানীত মিক্স কৰি দিম। আৰু এয়া দিছোঁ দেখিছে, আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি দিয়া হ'ব। আৰু এয়া চাওক কিমান ধুনীয়াকৈ মই এতিয়া লৰাই আছোঁ। আৰু এয়া এতিয়া মেডিচিন মিক্স কৰি হৈ গ'ল। আৰু এয়া চাওক কালাৰটো এতিয়া বগা হৈ আছে। তো আৰু এতিয়া আইৰণ মেডিচিনটো দিয়া হ'ব, আৰু আইৰণ মেডিচিনটো দিয়াৰ পিছত কালাৰটো অৰেঞ্জ কালাৰ হৈ যাব। আৰু এয়া দেখিছে ধুনীয়াকৈ মই আইৰণ মেডিচিন উলিয়াই লৈছোঁ, আৰু এতিয়া পানীত মিক্স কৰি দি দিছোঁ অলপ। আৰু এয়া চাওক মিক্সিং কৰা হ'ব। আৰু এতিয়া পানীৰ লগত দুইটা মেডিচিন মিক্স কৰা হৈ গ'ল। আৰু চাওক দুইটা মেডিচিন মিক্স কৰাৰ পিছত এনেকুৱা কালাৰ হৈছে। আৰু এইটো এটা মেডিচিন হৈছে হাঁহৰ মেডিচিন, তো এইটো মেডিচিন হাঁহক ৰাতি ইউজ কৰা হয়। তো এইটো মেডিচিন ৰাতি দিয়া হয়, তো বাকীকেইটা মৰ্ণিং হয়। আৰু এতিয়া মই নিব আহিলোঁ দানা, আৰু এইফালে হাতত প্লেট এখন, আৰু এইটো হৈছে দানা বস্তা। তো এইটো ষ্টাৰ্টাৰ দানা হয়, তো সোনা কোম্পানী চাওক কালাৰ বাৰ্ডৰ ষ্টাৰ্টাৰ দানা। আৰু এতিয়া মই বস্তাটো খুলি লৈছোঁ। এতিয়া এইটো দানাটো চাওক, তো অলপ ডাঙৰ দানা হয় ষ্টাৰ্টাৰটো, তো সৰু বয়সত হাঁহক বা মুৰ্গীক তো প্ৰি ষ্টাৰ্টাৰ দানাটো খুৱাব লাগে। আৰু এইখিনি এতিয়া মই বাচনখিনি উলিয়াই লৈছোঁ, তো দানা মিক্সিং কৰা হ'ব, তাৰপিছত দানা ভগোৱা হ'ব। আৰু এয়া দেখিছে পোৱা টেমা দি মই দানা লৈ লৈছোঁ এয়া প্লেটত। ইয়াত 4 টেমা লৈ লৈছোঁ পোৱা টেমাটো দি। আৰু এতিয়া দানা লৈ হৈ গ'ল এতিয়া আমাৰ দেখিছে। আৰু এয়া এতিয়া পানী লৈ লৈছোঁ, আৰু এইখিনি দানা তো মিক্স কৰা হ'ব এতিয়া। আৰু এয়া মিক্স কৰি হৈ গ'ল দানা পানী। আৰু এয়া থালবিলাক লৈ লৈছোঁ, আৰু বস্তাটো দিয়া হ'ব দানাবিলাক। আৰু এয়া দেখিছে ধুনীয়াকৈ মই এতিয়া দানাবিলাক প্লেটত ভগাই আছোঁ। আৰু মই হাঁহখিনিক দানাবিলাক বস্তাত বেছিকৈ দিওঁ ছটিয়াই, আৰু প্লেটত কমকৈ দিওঁ। তো বস্তাত দিলে সকলোৱে খাব পায়, আৰু প্লেটত দিলে সৰু ডাঙৰখিনিয়ে ভালকৈ খাব নাপায়। সেইটো কাৰণে এনেকৈ দিয়া হয়, যাতে সৰু ডাঙৰ সকলোখিনি একে সমানেই খাব পাৰে। আৰু এতিয়া চাওক বস্তাটো ছটিয়াই হৈ গ'ল দানাবিলাক। আৰু এয়া এতিয়া আমাৰ ৰেডি হৈ গ'ল। এয়া ভাজে প্লেটবিলাক দি দিয়া হৈছে, আৰু এয়া চাইডে ডিংকাৰবিলাক দি দিয়া হৈছে। আৰু এইখিনি হৈছে হাঁহ পোৱালিখিনি চাওক। আৰু এতিয়া হাঁহ পোৱালিখিনি মই ধুনীয়াকৈ খুলি দিম। আৰু এয়া চাওক খুলি দিয়াৰ লগে লগে কিমান ধুনীয়াকৈ হাঁহ পোৱালিখিনি ওলাই আহিব। আৰু এয়া চাওক ধুনীয়াকৈ মই কাৰ্টনটো খুলি দিলোঁ বৰ্ডিংটো। আৰু এয়া চাওক কিমান ধুনীয়াকৈ ওলাই আহিলে হাঁহ পোৱালিবিলাক। আৰু এতিয়া দানা খাই আছে চাওক হাঁহবিলাকে। আৰু এইখিনি পোৱালিখিনি হাঁহখিনি আজি বয়স 16 দিন হৈছে। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।